ভাৰতবৰ্ষৰ এখন দেৱী পূজা কৰা ৰাষ্ট্ৰ। এইখন দেশত কিমান যে দেৱীক পূজা কৰা হয়, কিমানটা যে নাম আছে দেৱীৰ, দুৰ্গা, সৰস্বতী, লক্ষ্মী, কালী, মনসা, বাসন্তী, কুমাৰী পূজা আদি কৰি কিমান যে পূজা আছে। ক'বলৈ গ'লে 12 মাহত 13টা পূজা উদযাপিত হয় এইখন দেশত। কেইদিনমানৰ পাছতে দুৰ্গা পূজাও আহি আছে। দুৰ্গা পূজাৰ নামত এছামে নৱৰাত্ৰি পালন কৰিব আৰু ষষ্ঠীৰ দিনাখনৰ পৰা সমগ্ৰ দেশ জাকজমকতাৰে দুৰ্গা পূজা আয়োজন কৰিব। আৰু এই পূজাত প্ৰায় সংখ্যক লোকে উবুৰি খাই পৰে, পূজা পাঠ কৰে, বলি বিধান দিয়ে, নিজৰ ভাল হোৱাটো কামনা কৰে। অথচ এইখন দেশতে দেৱীৰূপী নাৰীৰ ওপৰত নিৰ্যাতন চলিছে, অন্যায় হৈছে, ধৰ্ষিতা হৈছে। আচৰিত লাগে। কলিকতাত সিদিনা যিটো ঘটনা ঘটিলে, সেই ঘটনাটোৱে তাকে প্ৰমাণ কৰে। ইমান মানুহে গিজগিজাই থকা এটা অঞ্চলত ছোৱালীজনীক ধৰ্ষণ কৰি হাত ভৰি ভাঙি চকুৱে তেজ উলিয়াই মৃত্যুমুখলৈ ঠেলি দিলে। দুখ লাগে। যিসকল পুৰুষে এনে কাৰ্য কৰিব পাৰে, সেইসকল পুৰুষ আচলতে পুৰুষেই নহয়, তেওঁলোক আচলতে মানুহেই নহয়। সেই পুৰুষসকলেও জানো এগৰাকী নাৰী গৰ্ভত 9 মাহ 10 দিন থাকি জন্মগ্ৰহণ কৰা নাছিল? সেইসকল পুৰুষকে এগৰাকী নাৰীয়ে অশেষ কষ্ট স্বীকাৰ কৰি ডাঙৰ দীঘল কৰা নাছিল? অথচ তেনে পুৰুষে কিয় নাৰীক কেৱল ভোগ্য সামগ্ৰী বুলি ভাবে? আচৰিত লাগে, দুখ লাগে। নাৰীক সেই চাম পুৰুষে কেৱল নিৰ্যাতন কৰা এটা মানসিকতা লৈ ফুৰে। যেতিয়াই সুবিধা পায় তেতিয়াই নাৰীক নিৰ্যাতন কৰিবলৈ যায়। অৱশ্যে এনেবিলাক ঘটনাত কিছু নাৰীও জড়িত হৈ থাকে। নাৰীক ধৰণী বুলি কোৱা হয়, নাৰীক জননী বুলি কোৱা হয়, নাৰীক ধৰিত্ৰী বুলি কোৱা হয়। অথচ নাৰীকে এচাম পুৰুষে আজি পদে পদে নিৰ্যাতন কৰি মৃত্যুমুখলৈ ঠেলি দিছে, মানসিকভাৱে বাধাগ্ৰস্ত কৰি তুলিছে। দুখ লাগে। আজি কলিকতাত হোৱা ঘটনাটোৰ কাৰণে সমগ্ৰ দেশ প্ৰতিবাদমুখ হৈ পৰিছে। সকলোৱে প্ৰতিবাদ কৰিছে, সকলোৱে ধৰ্ণা দিছে, ছোৱালীজনীৰ কাৰণে দুখ প্ৰকাশ কৰিছে। সেয়া কিমান দিনলৈ? 1 মাহমান নহওঁতে কিজানি সেই প্ৰতিবাদ ম্লান পৰিব, কোনো এটা সঠিক ফলাফল নোলাব। তেনে ঘটনা ইতিমধ্যে আমাৰ সমাজত, অসমতো বহু হৈ গৈছে। শেষত গৈ তাৰ কোনো ফলাফল নোলায়, সকলো নিমামাও হৈ পৰে, সকলোবোৰ কথা ম্লান পৰি যায়। মই ভাবোঁ এনেবোৰ ঘটনা ঘটোৱা লোকক তৎক্ষণাত ৰিজাল্ট দিব লাগে, তৎক্ষণাত সেই মানুহখিনিক দৃষ্টান্তমূলক শাস্তি দিব লাগে। যি দৃষ্টান্তমূলক শাস্তি দেখি ভৱিষ্যতে আন 10জনে ভয় কৰিব তেনে এটা ঘটনা ঘটাবৰ কাৰণে। কিন্তু আমাৰ ন্যায় ব্যৱস্থা সেইটো নকৰাৰ কাৰণে দিনে দিনে এনে মানসিকতাৰ পুৰুষৰ সংখ্যা বাঢ়িছে বা এনে ঘটনা বাঢ়ি আহিছে। গতিকে ন্যায় ব্যৱস্থা অতি কঠিন হ'ব লাগিব। প্ৰতিটো ক্ষেত্ৰতে এনে ঘটনা ঘটাৰ লগে লগে তাক ৰায়দান কৰি দৃষ্টান্তমূলক ৰাজহুৱা শাস্তি দিয়াটো খুবেই প্ৰয়োজন বুলি মই ভাবোঁ। ভৱিষ্যতে এনে ঘটনা নহওক তাকে কামনা কৰিছোঁ।